ঔতলা বেংগাবৰাত 40 সংখ্যক সাৰ্বজনীন গোষ্ঠাষ্টমী পূজাৰ সফল সামৰণি। দৰঙৰ ঔতলা বেংগাবৰাৰ গৰখীয়া শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণত দুদিনীয়া মাংগলিক কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা 40 সংখ্যক সাৰ্বজনীন গোষ্ঠাষ্টমী পূজাৰ সফল সামৰণি পৰিছে। গোষ্ঠাষ্টমী পূজাৰ আজি দ্বিতীয় দিনা পুৱাৰে পৰা পূজাস্থলীত অগণন ভক্তৰ সমাৱেশ ঘটে। অবিভক্ত দৰঙৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ পূজাস্থলীত উপস্থিত হৈ শৰাই নৈবেদ্য আগবঢ়াই নিজৰ নিজৰ অভিষ্ট সিদ্ধিৰ কামনাৰে পূজা অৰ্চনা কৰে। আনহাতে গোষ্ঠাষ্টমী পূজাৰ লগত সংগতি ৰাখি পুৱা বন্তি প্ৰজ্বলন, শৰাই নৈবেদ্য পঞ্জীয়ন, নিৰ্মালী প্ৰদান আৰু গীতা পাঠৰ পিছতেই অনুষ্ঠিত হয় গো পূজা। জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱপ্ৰসাদ চহৰীয়াই আঁতৰা আৰু পুৰোহিত জনাৰাম ডেকাই পৰিচালনা কৰা গো পূজাৰ পিছতেই সমূহীয়া ভোগ গ্ৰহণ আৰু আবেলি নাগাৰা নাম প্ৰদৰ্শিত কৰা হয়। অসম চৰকাৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে উদ্বোধন কৰা আৰু নলবাৰী জিলাৰ উৎপল হালৱে প্ৰদৰ্শন কৰা নাগাৰা নামেৰে পূজাৰ সামৰণি পৰে। নিউজ এক্স ৰিপৰ্ট AIN লাইভ। এই সাৰ্বজনীন গোষ্ঠ পূজাৰ আজি আমাৰ অষ্টমী পূজা আৰু এই অষ্টমী পূজা আমাৰ গৰখীয়াসকলে 1955 চনৰ পৰা তেওঁলোকে ইয়াত এই পূজা আৰম্ভ কৰে আৰু এই পূজাৰ থলীত আনুষ্ঠানিকভাৱে আজি 40 সংখ্যক হৈছে আৰু এই 40 সংখ্যক গোষ্ঠ পূজাৰ আজি দ্বিতীয় দিন। আমাৰ দুদিনীয়া কাৰ্যসূচী আৰু দুদিনীয়া কাৰ্যসূচীত প্ৰথম দিনা আমাৰ দিহানাম প্ৰতিযোগিতা থাকে আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু তৃতীয় দিনা আমাৰ গাম্ভীৰ্যপূৰ্ণ কিছুমান ধৰ্মীয় অনুষ্ঠান ইয়াত অনুষ্ঠিত হয় আৰু এই ধৰ্মীয় অনুষ্ঠানবিলাকৰ ভিতৰত আমাৰ বিশেষভাৱে আজিৰ ভিতৰত আছে আমাৰ গো পূজা। ইতিমধ্যে আমাৰ হৈ গ'ল আৰু ইয়াৰ ভোগদাতাসকলে ইয়াত ভোগ দিয়ে আৰু বিভিন্ন ঠাইৰ পৰা এই ভক্তসকলে আহি ইয়াত নৈবেদ্য শৰাই আগবঢ়ায় আৰু তেওঁলোকে এই ধৰ্মীয় মন্দিৰটোত আহি বিশেষভাৱে উপকৃত হোৱা বুলি জানিব পৰা গৈছে আৰু আমি পাৰ্যমানে আমাৰ যিখিনি কাৰ্যকৰী কমিটি আছে তেখেতসকলে ইয়াত সহায় সহযোগিতা, গাঁৱৰ ৰাইজ গোটেইখিনি আমাৰ সহায় সহযোগিতা আগবঢ়ায় আৰু আমি বিশেষভাৱে এই মন্দিৰটো নিৰ্মাণৰ ক্ষেত্ৰত ৰাজহুৱা ধন আৰু অসম দৰ্শনৰ ধন আৰু লগতে চৰকাৰী অনুদানো আমি ইয়াত পাইছোঁ আৰু বিশেষ কিছুমান সদায় লোকেও ধন আগবঢ়ায় আৰু এনেধৰণে এই মন্দিৰটি আমাৰ ঔতলা গাঁও পঞ্চায়তৰ অন্তৰ্গত বেঙাবৰা ৰাজগাঁও স্থাপিত আৰু ইয়াৰ পূব দিশত আছে আমাৰ নোৱানৈ আৰু পশ্চিমফালে আমাৰ নিচেই গাঁও ওচৰতে আমাৰ গাঁওখন আছে। ইয়াৰ চৌহদটো আমি সুন্দৰভাৱে সুপৰিৱেষ্টিত হিচাপে বহিব পৰা নাই, অৰ্থনৈতিক এটা অসুবিধা হৈ আছে। আশা ৰাখিছোঁ আগলৈকে আমাৰ যিসকল কৰ্মকৰ্তা আছে তেখেতসকলে যাতে কৰিব। দ্ৰুত ইণ্টাৰনেট, দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে। বাফাৰ নহয়, স্পীড উৰণ। নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক। 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342 পৰা। অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত। অনলাইন কাম, খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ। আপোনাৰ স্পীড আপোনাৰ পচন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ। এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা। নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ঘৰলৈ।